গৌৰৱ গগৈ ডাঙৰীয়া যিমানে যি নকৰক তেওঁ ২৬ চনৰ লোকে তেওঁ এই যিটো দাগ তেওঁ ল'লে বা তেওঁ ৰাইজক দুখ দিলে এইটো আৰু তেওঁ ঘূৰাই আনিব নোৱাৰে। কাৰণ তেওঁ প্ৰথমতে কথা হ'ল তেওঁ উত্তৰ দিব লাগিছিলে অসমবাসী ৰাইজক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰশ্ন কেৱল সোধা কাৰণে নহয়, অসমৰ ৰাইজে জানিব বিচাৰিছে, অসমৰ সৰ্বসাধাৰণ জনতাই তেওঁক সামাজিক মাধ্যমৰ যোগেদি সংবাদ মাধ্যমৰ যোগেদি এইটো প্ৰশ্ন সুধি আছে। সকলোৱে জানিবলৈ এটা উৎকণ্ঠা এটা হৈ আছে যে তেওঁ প্ৰকৃততে তেওঁৰ সহধৰ্মিনী মই বৌ বুলি মাতোঁ, বৌক একচুৱেলি তেওঁ ভাৰতীয় নাগৰিক কৰিলে নাই আৰু তেওঁৰ দুজন সন্তান, এই দুজন সন্তান আমি মাইনা বুলিয়ে মাতোঁ, এতিয়া মাইনাসকলক তেওঁ ভাৰতীয় নাগৰিক কৰিলে নাই। এই প্ৰশ্নবোৰৰ উত্তৰ দিব পৰা নাই। শত্ৰু ৰাষ্ট্ৰীয় পাকিস্তানত গৈছিলে নাই, সামান্য প্ৰশ্নবোৰৰ উত্তৰ দিব পৰা নাই। এই যি বিষয়বোৰ, এই বিষয়বোৰক লৈ পেলাই এটা সময়ত ৰাফেলৰ কিনাটো তেওঁ বাধা দিছিলে, S-400 যিটো কিনাটো বাধা দিছিলে, এইটো লৈ পেলাই তেওঁ যেতিয়া বাধা দিছিল সেই কথাবোৰ লৈ পেলাই কিবা এটা আগৰ পৰা মেটেৰিয়েলে নেকি পাকিস্তানৰ লগত, ইয়াৰ উত্তৰ দিব পৰা নাই। সেইকাৰণে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক যিমানে নাযাওক এই এবছৰ তেওঁ যি পিঠি দিলে, ৰাইজক দুখ দিলে, এইটো চাগে ঘাটো সোনকালে মোহাৰিব নোৱাৰিব। গৌৰৱ গগৈ ডাঙৰীয়া যিমানে যি নকৰক তেওঁ ২৬ চনৰ লোকে তেওঁ এই যিটো দাগ তেওঁ ল'লে বা তেওঁ ৰাইজক দুখ দিলে এইটো আৰু তেওঁ ঘূৰাই আনিব নোৱাৰে। কাৰণ তেওঁ প্ৰথমতে কথা হ'ল তেওঁ উত্তৰ দিব লাগিছিলে অসমবাসী ৰাইজক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰশ্ন কেৱল সোধা কাৰণে নহয়, অসমৰ ৰাইজে জানিব বিচাৰিছে, অসমৰ সৰ্বসাধাৰণ জনতাই তেওঁক সামাজিক মাধ্যমৰ যোগেদি সংবাদ মাধ্যমৰ যোগেদি এইটো প্ৰশ্ন সুধি আছে। সকলোৱে জানিবলৈ এটা উৎকণ্ঠা এটা হৈ আছে যে তেওঁ প্ৰকৃততে তেওঁৰ সহধৰ্মিনী মই বৌ বুলি মাতোঁ, বৌক একচুৱেলি তেওঁ ভাৰতীয় নাগৰিক কৰিলে নাই আৰু তেওঁৰ দুজন সন্তান, এই দুজন সন্তান আমি মাইনা বুলিয়ে মাতোঁ, এতিয়া মাইনাসকলক তেওঁ ভাৰতীয় নাগৰিক কৰিলে নাই। এই প্ৰশ্নবোৰৰ উত্তৰ দিব পৰা নাই। শত্ৰু ৰাষ্ট্ৰীয় পাকিস্তানত গৈছিলে নাই, সামান্য প্ৰশ্নবোৰৰ উত্তৰ দিব পৰা নাই। এই যি বিষয়বোৰ, এই বিষয়বোৰক লৈ পেলাই এটা সময়ত ৰাফেলৰ কিনাটো তেওঁ বাধা দিছিলে, S-400 যিটো কিনাটো বাধা দিছিলে, এইটো লৈ পেলাই তেওঁ যেতিয়া বাধা দিছিল সেই কথাবোৰ লৈ পেলাই কিবা এটা আগৰ পৰা মেটেৰিয়েলে নেকি পাকিস্তানৰ লগত, ইয়াৰ উত্তৰ দিব পৰা নাই। সেইকাৰণে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক যিমানে নাযাওক এই এবছৰ তেওঁ যি পিঠি দিলে, ৰাইজক দুখ দিলে, এইটো চাগে ঘাটো সোনকালে মোহাৰিব নোৱাৰিব। গৌৰৱ গগৈ ডাঙৰীয়া যিমানে যি নকৰক তেওঁ ২৬ চনৰ লোকে তেওঁ এই যিটো দাগ তেওঁ ল'লে বা তেওঁ ৰাইজক দুখ দিলে এইটো আৰু তেওঁ ঘূৰাই আনিব নোৱাৰে। কাৰণ তেওঁ প্ৰথমতে কথা হ'ল তেওঁ উত্তৰ দিব লাগিছিলে অসমবাসী ৰাইজক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰশ্ন কেৱল সোধা কাৰণে নহয়, অসমৰ ৰাইজে জানিব বিচাৰিছে, অসমৰ সৰ্বসাধাৰণ জনতাই তেওঁক সামাজিক মাধ্যমৰ যোগেদি সংবাদ মাধ্যমৰ যোগেদি এইটো প্ৰশ্ন সুধি আছে। সকলোৱে জানিবলৈ এটা উৎকণ্ঠা এটা হৈ আছে যে তেওঁ প্ৰকৃততে তেওঁৰ সহধৰ্মিনী মই বৌ বুলি মাতোঁ, বৌক একচুৱেলি তেওঁ ভাৰতীয় নাগৰিক কৰিলে নাই আৰু তেওঁৰ দুজন সন্তান, এই দুজন সন্তান আমি মাইনা বুলিয়ে মাতোঁ।